Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন আমি অলৰেডি প্ৰিভিয়াছ সেশনত কভাৰ কৰি থৈছিলোঁ যেনে ইন্টিজাৰ চিপছ ইউজ কৰি পেলাই আমি সাবট্ৰেক্ট কেনেকৈ কৰিব পাৰোঁ তো তাৰে ওপৰতে আমি কেইটামান প্ৰেক্টিছ প্ৰব্লেম আজি আৰম্ভ কৰিম সো লেট আছ বিগিন This is the key for the integer chips. তো ইয়াতে আমাক এটা কিছুমান কনসেপ্ট দি দিছে যে প্লাস যদি হয় এটোক আমি 1 বুলি কওঁ আৰু মাইনাস লিখা থাকিলে -1 এটোটো আমি অলৰেডি কথা পাতি থৈছো পজিটিভ আৰু নেগেটিভ chips integer chips আছে তো জামিৰ ইন্টাৰেষ্ট integer chip model of a subtraction equation is below তো জামিৰে এটা integer chip model ইউজ কৰি পেলাই কিবা সাবট্ৰেক্ট কৰিছে অবিয়াসলি কেনসেল আউট কৰিছে তো মানে সাবট্ৰেকশন হৈছে আমাক কৈছে যে ক্ৰসড আউট চিপছ আৰ 1 জামিৰ 2 হবে তো এই যিকিটা ক্ৰস আউট কৰি দিছে ওপৰত তো এইখিনি ইন্টিজাৰ চিপছ কিনি জামিৰে লৈ গল তো আমি কি কৰিব লাগিব কমপ্লিট জামিৰ সাবট্ৰেকশন ইকুৱেশ্যন ঠিক আছে তো আমাক কৈছে জামিৰৰ সাবট্ৰেকশন ইকুৱেশ্যনটো কমপ্লিট কৰি পেলাই এইটো ইকুৱেশ্যনটো কমপ্লিট কৰিব লাগে তো বুজি পালে হল তো অৰিজিনেলি আমাৰ আছিল -3 এই -3 + 1 আমি এটো এটা লিখি লওঁ তো আমাৰ আছিল তিনটা নেগেটিভ ইন্টিজাৰ চিপছ ঠিক আছে আৰু দুটা পজিটিভ ইন্টিজাৰ চিপছ ঠিক আছে তো একচুয়ালি এই দুটাটো নেচালে হ'ল বিকজ মাইনাস আৰু প্লাস কি হয় 0 হৈ যায় এইটোক নেচালে হ'ল এই মাইনাস আৰু প্লাস কি হৈ যায় 0 হৈ যায় এইখিনিক যদি আমি নেচাওঁ বৰ্তমান যদি আমি নেচাওঁ তো আমাৰ তাত একচুয়ালি কি আছে ইয়াতে মাইনাস আছে মাইনাস মানে কি -1 তো এইফালে আছে -1 তো এইটো আমাৰ এতিয়া ঠিকই আছে ঠিক আছে এতিয়া এই -1 পৰা আমি কিবা মাইনাস কৰিব লাগিব such that আমাৰ আনসাৰ আহি যায় 2 তো এই মডেলটো যদি চাওঁ আমি কি মাইনাস কৰিলো তো জামিৰে একচুয়ালি তিনটা নেগেটিভ চিপছ উলাই থৈছে তো এটা এটোটো উলাই থৈছে আৰু দুটা নেগেটিভ চিপ আছে তো তাৰমানে এই দুটা নেগেটিভ চিপছৰ কি হ'ব লাগিব আমাৰ -2 হ'ব লাগিব তো আমি এইটো জায়গাত আমি কি লিখিব লাগিব -2 আই হোপ এইখিনি ক্লিয়াৰ হৈ গ'ল তো যিমান প্ৰেক্টিছ কৰিবা বস্তুটো ক্লিয়াৰ হৈ গৈ থাকিব তো এইখিনিত আমি লিখিব লাগিব -2 actually -2 নহয় এটো -3 হ'ব লাগে ঠিক আছে বিকজ তিনটাই মাইনাস কৰি দিলে তিনটা মাইনাস কৰি মই ডায়াগ্ৰামত দেখুৱাই দিলো এটা আৰু দুটা তো এই টোটাল আমাৰ কেটা মাইনাস হৈছে তিনটা মাইনাস হৈছে সেইকাৰণে আমি এইখিনি একচুয়ালি -2 নহয় এইখিনি মই -3 ক'ব লাগিছিল তো -3 আমি গুচাই দিলো তেতিয়া আমাৰ আনসাৰ থাকি গ'ল দুটা সেইকাৰণে দুটা পজিটিভ আছে ইয়াতে ওকে নেক্সট কোৱেশ্চন সেম the Tegan's integer chip model of a subtraction equation is given below ঠিক আছে ইয়াতে 1 2 3 4 5 6 7 তো ইয়াতে originally 7টা আছিল 7টাৰ পৰা কি কৰিছে দুটা মাইনাস কৰি দিছে -2 এনেকৈ কৈ লিখিব লাগিব originally -7 আছিল তাৰ পৰা আমি মাইনাস কৰিছো দুটা নেগেটিভ চিপছ সেইকাৰণে মই -2 টো ব্ৰেকেটত লিখিছো ঠিক আছে তো এতিয়া এই ইকুৱেশ্যনটো কমপ্লিট কৰিব লাগে তো এতিয়া আনসাৰ কিমান হ'ব তো এটো কাউন্ট কৰিলে হল কেটা বাছি আছে 1 2 3 4 5 পাঁচটা বাছি আছে তো পাঁচটা বাছি থাকা মানে কি হল -5 হৈ যাব কাৰণ গুটি গিতে কি হৈছে নেগেটিভ হৈছে তো আমাৰ ফাইনাল আনসাৰ আহিব -5 ওকে নেক্সট কোৱেশ্চন ওকে ঠিক আছে তো ইয়াতে আছে আমাৰ 1 2 3 4 5 পাঁচটা নেগেটিভ আছিল আৰু অৰিজিনেলি তিনটা পজিটিভ আছিল তিনটা পজিটিভ ইয়াতে গুচাই দিয়া হৈছে তো তেনেহলে এই ইকুৱেশ্যনটো কেনেকা হ'ব ঠিক আছে তো আমি যদি ডায়াগ্ৰামটা আকৌ ড্ৰ কৰিলো আমাৰ আছে 1 2 3 4 5 আৰু ইয়াতে আছে আমাৰ তিনটা পজিটিভ ইন্টিজাৰ চিপছ ঠিক আছে তো আমি এইখিনি পোৰশন নেচালে হ'ব কি বাস মাইনাস প্লাস 0 হৈ যায় তো আমি ইকুৱেশ্যনটো বুজিবৰ কাৰণে অৰিজিনেলি কেটা আছিল আমাৰ দুটা মাইনাস আছিল সেইকাৰণে ইয়াতে দুটা মাইনাস আছিল এই দুটা মাইনাসৰ পৰা আমি কি কৰিব লাগিব তিনটা আৰু গুচাব লাগিব ঠিক আছে -3 কৰিব লাগিব তো -3 কেনেকা কৰিম তো ইয়াতে এটো কনফিউজন নহব কি -3 কৈছে তো মানে আমি তিনটা নেগেটিভ গুচাব লাগিব নহয় মাইনাস কি কৰিছো এই 3 টো মাইনাস কৰিছো এই 3 টো এটা পজিটিভ হৈছে তো সেইকাৰণে ইয়াতে আমি পজিটিভ গুচাইছো তো এইটোৱে হৈছে একচুয়ালি আমাৰ ইকুৱেশ্যনটো ঠিক আছে এইটো মডেলটো হৈ গ'ল তো এতিয়া আমাৰ ফাইনাল আনসাৰ কি থাকিব ফাইনাল আনসাৰ কি বাছি থাকিলে হেতু ক্যালকুলেট কৰিলে হল 1 2 3 4 5 পাঁচটা বাছি থাকিলে তো পাঁচটা বাছি আছে আৰু কি বাছি আছে গুটি কিটা নেগেটিভ হৈ আছে ন তো আনসাৰ হ'ব লাগে আমাৰ -5 বা -5 okay last question তো Raj's integer chip model on a subtraction equation is below তো ইয়াতে মাইনাস কৰি থৈছে ঠিক আছে তো ইয়াতে কিবা এটা ইকুৱেশ্যন দিছে তো এই ইকুৱেশ্যনত আমাৰ 1 2 3 4 5 পাঁচটা
মিচিং হৈছে তো ইয়াতে কেইটা আছে 1 বাচি আছে তো এইটো একচুৱেলি ফাইনেল আনচাৰ তাৰমানে ইকুৱেলছটো যদি কওঁ ইয়াতে আমাৰ বাচি থাকিব 1 তো এইটো একচুৱেলি আমি ইয়াতে প্ৰেডিক্ট কৰিব পাৰিম কি আমাৰ ইকুৱেশ্যনটো কি হ'ব আমি নচোৱাকৈ প্ৰেডিক্ট কৰিব পাৰিম বিকজ আমি এইটো ভালকৈ শিকিয়ে থৈছোঁ তো প্ৰথমতে 1 2 3 4 5 পাঁচটা আমি নেগেটিভ ইণ্টিজাৰ চিপছ আমি নোট ডাউন কৰিলোঁ নেগেটিভ ইণ্টিজাৰ চিপছ আমি এনেকুৱা পাঁচটা নোট ডাউন কৰিলোঁ ইয়াতে এটা পজিটিভো দিছে ঠিক আছে এই লাষ্টৰ এই পেয়াৰটোতো নেচালৈ যাব বিকজ সিহঁতৰ মিনিংটো 0 হৈ গ'ল তো তাৰমানে আমাৰ তাত ইয়াতে কি আছে -4 আছে ঠিক আছে তো এই -4ৰ পৰা আমি কি গুচালোঁ 1 2 3 4 5 আমি মাইনাছ কৰিছোঁ বিকজ কাট কৰা মানে আমি মাইনাছ কৰিছোঁ কি মাইনাছ কৰিলোঁ নেগেটিভ ইণ্টিজাৰ চিপছ কেইটা নেগেটিভ ইণ্টিজাৰ চিপছ আমি মাইনাছ কৰিছোঁ 5টা কৰিছোঁ ৰাইট সেইকাৰণে আমি -5 লিখিব লাগিব ব্ৰেকেটৰ ভিতৰত আৰু কৰোঁতে আমাৰ কেইটা বাচি গ'ল কেঞ্চেলত কৰি দিয়াৰ পিছত কি বাচি গ'ল এটাই বাচি গ'ল সেইটো হৈ গ'ল আমাৰ +1 তো তাৰমানে আমাৰ ইকুৱেশ্যনটো একচুৱেলি এইটোৱে হয় চাই লওঁ তো ইয়াতে কি আহিব আমাৰ -4 আহিব অ'কে তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি ছাবট্ৰেকশ্যন কেনেকৈ কৰি শিকিলোঁ উইথ ইণ্টিজাৰ চিপছ তো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ